নমস্কাৰ সকলোকে কম্পিটিশন কেয়াৰৰ নিউজপেপাৰ মেড সিম্পললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নাম অংশুমান গগৈ আৰু আপোনালোকে যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া হলে এতিয়াই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষৰলৈকে চাব কাৰণ কি আজি আমাৰ হাতত আহি পৰিছে বহুত ইম্পৰ্টেন্ট টপিকস যিকিটা প্ৰিলিমছ মেইনছ দুইটাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব আৰু হেখত এটা প্ৰশ্ন সোধা যাব যিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া সকলৰ ভিতৰত এজন লাকি উইনাৰে পাব এটা আকৰ্ষণীয় উপহাৰ সো পলম নকৰি বলক আজি আমাৰ ইম্পৰ্টেন্ট টপিকস বিলাক চাওঁচোন সো মোস্ট ইম্পৰ্টেন্ট টপিকস বিলাক হৈছে সাইবাৰ টেৰৰিজম সোৰ্স হৈছে আসাম ট্ৰিবিউন সাইবাৰ টেৰৰিজম আপোনাৰ প্ৰিলিমছৰ কাৰণে মেইনছৰ কাৰণে দুইটাৰ কাৰণে ইম্পৰ্টেন্ট মেইনছৰ GS3 কাৰণে আপোনাৰ সিলেবাসতে আছে নেক্সট হৈছে এটা গভীৰ সমস্যা ইৰোশনৰ সমস্যা আৰু এটো GS3 আৰু GS5 আমাৰ আসামৰ পাৰ্টৰ কাৰণেও ইম্পৰ্টেন্ট হয় নেক্সট হৈছে প্ৰজেক্ট পৰি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট আৰু সোৰ্সটো হৈছে PIB আপোনালোকে জানে প্ৰেছ ইনফৰমেশন ব্যুৰো আমাৰ এটো বহুত এসেনশিয়াল সোৰ্স হয় আমি যদি গভৰ্নমেন্ট এক্সাম দিব আছে PIB ইজ very authentic source Vekita প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু সোৰ্স দা হিন্দু কিয় ইম্পৰ্টেন্ট হয় আমি জানিম ব্লু লাইন প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব সোৰ্স টু ইণ্ডিয়ান এক্সপ্ৰেছ আৰু আমি লাকি উইনাৰ কন্টেষ্টৰ উইনাৰৰ কথা আমি কম কোনে বিজয়ী হৈছে এবাৰ কিন্তু তাৰ আগতে আমি কোৱেশ্চনটো চাই লওঁ With the present state of development, artificial intelligence can effectively do which of the following? Bring down electricity consumption in industrial units, create meaningful short stories and songs, disease diagnosis, text-to-speech conversion, or wireless transmission of electrical energy. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B 134 Bring down electricity consumption, disease diagnosis, or text-to-speech conversion. Amar lucky winner hoise Pallavi Mess. আপোনালোকে যদি মেইনছ দি আছে তেতিয়া হলে আপোনালোকৰ কাৰণে মেইনছ টেষ্ট সিৰিজটো বহুত ইম্পৰ্টেন্ট আৰু মেইনছত যিবোৰ কৰিবলগীয়া ভুল আছে সেই ভুলবোৰ আপোনালোকে যাতে আগতীয়াকৈ টেষ্টতে কৰি লয় সো হেতু কাৰণে টেষ্ট সিৰিজ দিয়াটো বহুতেই বেছি প্ৰয়োজনীয় আপোনালোকে যদি টেষ্ট সিৰিজ দিব বিচাৰিছে লাষ্ট মোমেন্ট আপোনালোকৰ ফাইন টাচেছ বিলাকৰ কাৰণে সো এইকিটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু যি সকলে 2025 অৰ প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰিছে বা এতিয়া মেইনছ লিখি আছে দুইৰে কাৰণে এনুৱেল কাৰেন্ট এফেয়াৰ্স কম্পাইলেচন এবছৰ কাৰেন্ট এফেয়াৰ্স আপোনালোকে পাই যাব আৰু আসামৰো এনুৱেল কাৰেন্ট এফেয়াৰ কম্পাইলেচন দুখন বেলেগ হয় কিন্তু আপোনালোকে যদি একেলগে লব বিচাৰে তেতিয়া হলে এটা কম্বো অফাৰ পাইছে 249 তে আপোনালোকে দুখনৰ কম্বাইন্ড টু পাই যাব সো বলক সাইবাৰ টেৰৰিজম আমাৰ ফাৰ্স্ট টপিকত আমি চাও সাইবাৰ টেৰৰিজম টু GS3 সিকিউৰিটি কাৰণে বহুত বেছি ইম্পৰ্টেন্ট কনটেক্সট চাও সাইবাৰ টেৰৰিজম এটা এমাৰ্জিং থ্ৰেট হয় আৰু সাইবাৰ টেৰৰিজম আৰু ডাইমেনশনছ বিলাক আমি সাম কেনেকৈ আমি কমাব পাৰে আমি কেনেকৈ আমি এটো ৰোধ কৰিব পাৰো টেৰৰিষ্ট ওয়াৰ্ডটো কোপৰা আহিছে টেৰৰিষ্ট ওয়াৰ্ডটো এটা ফ্ৰেঞ্চ ওয়াৰ্ড টেৰৰিজমে পৰা আহিছে যিটো ল্যাটিন ওয়াৰ্ড টেৰৰিও পৰা আহিছে মিনিং আই ফ্ৰাইটেন মই ভয় খুৱাও terrorize kora mane bhoy khuwa the term cyber terrorism was first coined by Benny C. Collin 1980s first time cyber terrorism word to coin kora hoisile the objective of cyber terrorism ki hoy generate the feeling of terror internetor jugedi internetor সহায় লৈ মানুহক ভীতিগ্ৰস্ত কৰা, মানুহক ভয়ত পেলোৱা, আৰু ইয়াৰ উদ্দেশ্য হৈছে, 'Bring down electricity consumption, disease diagnosis, text-to-speech conversion, or wireless transmission of electrical energy.' আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B 134 Bring down electricity consumption, disease diagnosis, or text-to-speech conversion. মানুহক ভীতিগ্ৰস্ত কৰা
minds of the victims both in the physical আৰু virtual worlds. Physical আৰু virtual worldত ভয় খুৱাটো আতংকিত কৰাটো হেতুৱে objective হয় cyber terrorism. Cyber terrorism কি হৈছে এটা prolonged form of conventional terrorism. Conventional terrorism যিটো arms and ammunitions দি পিনে কৰা হয়, বোমা বাৰুদ দি কৰা হয়, হেতু এতিয়া ইলেক্ট্ৰনিক ফৰ্মত কৰা হৈছে, হেতুৱে cyber terrorism. আৰু cyber terrorism তো বহুত বেছি ভয়ানক কাৰণ কি আমাৰ এটো আমাৰ মোবাইল ডিভাইসেস বা আমাৰ কম্পিউটাৰ যোগেদি আমাৰ ওচৰ পাবহি পাৰে. Cyber terrorism আৰু India. India has a large and growing population. Our demographic dividend to sobotke besi bhal hoy. More than 55% of the population, that is around 800 million people as of 2023. 55% population, 800 million people, largest population hoy India aru internet users kiman hoise 55% of the population. India records the second largest online market in the world behind China. China hoise first largest online market, tar pisote ahe India. Our India kiman percent population internet users hoise etia 55% of the population internet users hoise. Ei bilak facts apnaloge monot rakhibo lagibo. Horuke notebook hon loi lobo jete NMS sabo মই আপোনাক গাইড কৰি যাম কোনটো আপোনালোকে নোট কৰিব লাগিব. অলৰেডি এখন PDF দিয়াই যাব আপোনালোকক, তাত মই কোৱাই থাকিব. India's inadequate cyber security infrastructure. আমাৰ cyber security infrastructure to এতিয়ালৈকে ৰেডিয়ে হোৱা নাই. Policies আমাৰ নাই আৰু awareness যে একেবাৰে নাই. So awareness নথকাৰ কাৰণে কি হৈছে vulnerable for hacking. Cyber security আপনি যদি cyber security কাৰণে পুলিচত কমপ্লেইনো কৰে তাৰ আপনি সমাধান পাবলে বহুত দিগদাৰ হৈ আছে কাৰণ কি লজ বোৰ এতিয়ালৈকে ভালকে বনি উঠা নাই. Cyber crimes are increasing every moment. আপোনালোকে হয়তো জামতাৰা বুলি এখন ওয়েব সিৰিজৰ কথা শুনিছে আৰু যদি আপোনালোকে জামতাৰাখন চোৱা নাই মই আপোনালোকক সাজেষ্ট কৰিম যে এখন চাওক কাৰণ কি ইয়াৰ এডুকেশন ভ্যালু আছে আৰু যদি আপোনালোকে চাইছে তেতিয়া হলে আপোনালোকে কমেন্ট কৰি মোক জনাওক চালে যদি কেনেকুৱা পালে আপোনালোকে শিকিব পাৰিলে নে. আৰু এটা কথা বহুত ইম্পৰ্টেন্ট কথা আপোনাৰ লগত কেতিয়াবা সাইবাৰ ক্ৰাইম হৈ পাইছে নেকি. মই আপোনালোকৰ ওচৰত এডমিট কৰিছো যে মোৰ লগতো সাইবাৰ ক্ৰাইম হৈছে. এবাৰ নহয় দুবাৰ তিনিবাৰকে মই ঠগ খাইছো. সো এইটো বিষয়ৰ ওপৰত সাইবাৰ ক্ৰাইমৰ ওপৰত আমি কথা পতাটো বহুত বেছি ইম্পৰ্টেন্ট আৰু মই কমপ্লেইনো দি থৈছো পুলিচৰ ওচৰত FIR দি থৈছো এটো কিন্তু একো সলিউশন আজিলৈকে ওলোৱা নাই. সো আমি সজাগতা আনিব লাগিব, আমি কথা পাতিব লাগিব, আমি awareness to spread কৰিব লাগিব যাতে আৰু আন বেলেগৰ লগত যাতে সাইবাৰ ক্ৰাইম হ'ব নোৱাৰে. But most Indian citizens are indifferent towards such threats. ভাবিছে কি যে কোটনো হ'ব মোৰ লগত নহয়, সবৰ লগতে সাইবাৰ ক্ৰাইম হ'ব পাৰে. Most netizens are ignorant and presume that their activities go unnoticed. তেওঁলোকে ভাবে যে মুকনো কোনে চাই আছে, আপুনি গম নাপায় যে ইন্টাৰনেটৰ যোগেদি আপোনাক পুৰা চাই থকা হৈছে. Some of us generally tend to share our significant and super sensitive data and information unintentionally on social media. Ami kod goi asu, ki khai asu, amar ki favorite food hoy, ei gutei bilak tothyo jibur agote okol kebol best friend ehe gom paisile ba amar ghoror manu bilake gom paisile, ei information bo ami kunu nukhudhake ami like aru ketaman
কমেণ্টৰ কাৰণে আমি দি দিছোঁ ফ্ৰীকে দি দিছোঁ আমি বিক্ৰীও কৰা নাই আমি ফ্ৰীকে দি দিছোঁ During the last decade, India's critical infrastructure, কিছুমান critical infrastructure আছে যেনেকৈ power grids, transportation systems, etc. were vulnerable to cyber attacks. আৰু এটোৱে কি কৰে? Disrupt কৰে essential service. So, আমাৰ increasingly আমি smart way of living or কথা পাতিছো smart cities or কথা পাতিছো smart cities or সবতকে ডাঙৰ criticism to হৈছে কি cyber threat NPCL admits malware attack at Kudankulam nuclear power plant কম ডাঙৰ কথা হৈছে এটো nuclear power plant যদি cyber attack or বলি হয় তো আমি ভবাতকো বহুত বেছি সাংঘাতিক এই সাইবার টেৰৰিজম আৰু আপুনি ভাবক সাইবার টেৰৰিজম সাইবার ক্ৰাইমৰ ওপৰত আপোনাৰ প্ৰশ্ন নাহিব কিয় এটা কথা সিলেবাছত আছে নেক্সট এটো বহুত বেছি ইম্পৰ্টেন্ট হয় বাৰ্নিং ইস্যু আৰু ইণ্ডিয়া faces high risk of attacks from cyber criminals who look to profit from stealing or extorting money. Amar neighboring desh, amar logar relation bhal nohoy. Amak hodai attack kobo bisari ase. So cyber threat hodai thake. Increases in risk of data breaches. So eto sailo ami target ki hoy. Motivation ki hoy. Tools of attack কি হয় domain কি হয় method of action কি হয় impact কি হয় এইবিলাক আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট টাৰ্গেট কি হয় critical national information infrastructure and computer system critical infrastructure আৰু civilian populationও টাৰ্গেট হয় আপোনালোকও টাৰ্গেট হয় motivation কি থাকিব পাৰে political থাকিব পাৰে ideological থাকিব পাৰে আৰু social Tools of attack কি হয় network warfare network to attack কৰিব নহলে psychological operation কৰিব আপোনাক ঠগি আপোনাৰ পৰা পইচা লৈ যাব domain to হৈছে cyber space method illegal unlawful আৰু impact to কি হয় mass disruption of or seriously interfere critical services operation বা causes fear death আৰু bodily injury হ'ব পাৰে বহুত বেছি সাংঘাতিক সাইবার টেৰৰিজম আৰু আপোনালোকে bureaucrats হ'ব গৈ আছে কাইলে গৈ আপোনালোকে টপ পুলিচ অফিচাৰ্স হ'ব টপ কপস হ'ব সো আপোনালোকে ইয়াৰ বিষয়ে অৱগত হোৱাটো বহুত বেছি ইম্পৰ্টেন্ট আৰু চাওকচোন এটো compromise credentials weak and stolen credentials আপোনালোকৰ পাসওয়ার্ডস বিলাক malicious insiders, poor encryption, misconfiguration, ransomware, phishing, trust relationships. এইবিলাকো ways হয় cyber attacks or cyber terrorism. Phishing তো আপোনালোকে জানিব লাগে OTP কেতিয়াও শেয়াৰ কৰিব নালাগে কিন্তু আমাৰ যে সকল senior citizens আছে তেওঁলোকে নতুনকে এই ইন্টাৰনেটটো ইউজ কৰিছে এই গুটে মোবাইলৰ যেটো সিস্টেম তেওঁলোকে বৰ ভালকে নাজানে সো তেওঁলোক বহুত বেছি ভালনাৰেবল তেওঁলোকৰ পৰা OTP খুজি বা আপোনাৰ লৰাটো এনেকুৱা হস্পিটেলত এডমিট হৈ আছে এনেকুৱা ধৰণৰ বিভিন্ন কথা কৈ তেওঁলোকক ভয় খুৱাই তেওঁলোকৰ পৰা পইচা হৰকাই লৈ যায় আৰু নহলে টেৰৰাইজ কৰি দিয়ে নহয় যদি ভুলকেও এটা কথা কৈ দিয়ে কিমান আতংকিত হৈ যাব ভাবকচোন ransomware to আপোনালোকে জানিব লাগে ransomware যে আপোনাৰ কি কৰিব তেওঁলোকৰ access to their data নাইকিয়া কৰি দিব data access আপুনি কম্পিউটাৰটো access কৰিব নোৱাৰিব যেতিয়া লাগে আপুনি তেওঁলোকক পইচা নিদিয়ে সো আপোনাৰ কম্পিউটাৰত যদি বহুত ইম্পৰ্টেন্ট ইনফৰমেশন আছে আপুনি পইচা দিবলৈ বাধ্য হৈ যাব সেই ডকুমেন্টছ খিনি ঘূৰাই পাবলে
ফৰ এক্সাম্পল চিম্পল আপোনাৰ যদি ফটোজবিলাকো যদি তেনেকৈ কোনোবাই ৰাখি থৈ দিয়ে আপুনি হয়তো পইচা দিবলৈ বাধ্য হৈ যাব সেই আপুৰুগীয়া ফটোজবিলাক আপোনালোকে পাবলৈ চ' উই হেভ টু বি ভেৰি ভেৰি কেয়াৰফুল আমি বহুত কেয়াৰফুল হ'ব লাগিব কাৰণ কি আমাৰ ডিভাইচেছবোৰ অনবৰতে ইণ্টাৰনেটত কানেক্ট হৈ থাকে চাইবাৰ ছিকিউৰিটি techniques of protecting computers, networks, programs, and data from unauthorized access or attacks that are aimed for cyber terrorism. Heitwe hoise cyber security. Jate protect kak koribo computers bilakok, networks bilakok, programs bilakok unauthorized access or pora. Major areas covered in cyber security. To protect applications from threats. Applications bur jate ami surokkito rakhibo paru. Information jodi surokkito rakhibo paru. Ami je Aadhaar data ami share korisu. Ei Aadhaar data jodi konobai attack kore amar kiman information amar fingerprints amar retina scan gutte khini pai jabo. Disaster recovery. Cyber attack hoar pisot he disaster pora keneke recover koribo pari. কেতিয়াবা আপোনালোকক এক্সটৰশন কৰিব পাৰে সেইবিলাকৰ পৰা ৰিকভাৰী কেনেকৈ হ'ব পাৰে নেটৱৰ্কৰ সিকিউৰিটি কেনেকৈ আৰু ষ্ট্ৰং কৰিব পাৰে এইখিনি কথা আমাৰ মেজৰ এৰিয়াজ কভাৰ্ড ইন চাইবাৰ সিকিউৰিটি আৰু বা কৈ দিওঁ প্ৰটেক্ট এপ্লিকেশনছ প্ৰটেক্ট ইনফৰমেশ্যন ডিজাস্টাৰ ৰিকভাৰী আৰু নেটৱৰ্ক সিকিউৰিটি এইকেইটা আপোনালোকে মনত ৰাখিব এইকেইটা আপোনালোকে লিখিব পাৰিলে আপোনালোকৰ এক্সামত আনসাৰটো আপোনালোকৰ ষ্ট্ৰাকচাৰ্ড হ'ব measures to counter cyber terrorism কেনেকে কৰিব এটো আপোনালোকে লিখিব লাগিব measures অকল আপোনালোকে bureaucrats অকল cyber security হৈছে এটো বহুত বেয়া হৈছে এনেকে অকল নিন্দা কৰিলে নহব measures দিব লাগিব forming various cyber security organizations for the development and implementation of a national cyber security strategy eta national cyber security strategy banabo lagibo tar karone prothom ami kotha patibo lagibo ami hojak hobo lagibo hojagota to spread koribo lagibo amar stories bu share koribo lagibo we have to talk about it IT Act 2000 included section 66F to deal with cyber terrorism logot deal koribole IT Act 2000 এটা section include কৰিছে হেতু হৈছে section 66F মনত থাকিবনে 66F 6 টো আপুনি sticks বুলি কক দুটা stick এগাল sticks আৰু এগাল sticks আৰু F যেতিয়া আপোনালোকৰ সাইবাৰ কম্পিউটাৰত যেতিয়া সাইবাৰ সিকিউৰিটি থ্ৰেট আহিব তেতিয়া তালে sticks দলিয়াব দুবাৰ কে sticks দলিয়াব তা মানে 66 আৰু F সাইবাৰ স্বচ্ছতা কেন্দ্ৰ কম্পিউটাৰ ইমাৰ্জেন্সি ৰেসপন্স টিম CERTIN এটো বহুত বেছি ইম্পৰ্টেন্ট সাইবাৰ কম্পিউটাৰ ইমাৰ্জেন্সি ৰেসপন্স টিম এটো আপোনালোকে মেছাৰ হিচাপে লিখিব লাগিব ইয়াৰ ওপৰতো আপোনালোকৰ প্ৰশ্ন আহি গৈছে Indian National Security Council এইকেইটা measures হয় cyber terrorism Indian Cyber Crime Coordinate Center 14CU prelims কাৰণে practice question ta লৈ লওক In India it is legally mandatory for which of the following to report on cyber security incidents 2017 ৰ প্ৰশ্নটো আহিছে চাওক cyber security report prelims ৰ প্ৰশ্ন আহি গৈছে mandatory কাৰ কাৰণে mandatory হৈছে cyber security incident হলে report কৰাৰ service providers data centers body corporate ইয়াৰ আনসাৰটো আপোনালোকে কমেন্ট কৰি জনাব এতিয়া next topic to হৈছে erosion এটা বহুত গম্ভীৰ বিষয় আৰু এটো
GS3 disaster management মই কওঁ যে GS5 ৰ লগতো এটো জড়িত হৈ আছে Assam's nemesis erosion is a persistent or insidious problem plaguing the state and the northeast erosion to eta bahut gobhir সমস্যা Addressing this issue requires a multi-pronged approach. এটা কথা আপোনালোকে চাওক এই multi-pronged approach to আপোনালোকে সপতে ইউজ কৰিব পাৰিব কোনটো ইস্যু নো multi-pronged নহয় কোনটো ইস্যু নো এটা সলিউশন হলে হৈ যাব সো আপোনালোকে এটো মনত ৰাখিব সো এইবিলা কিৱৰ্ডছ আপোনালোকে এক্সামত সহায় হ'ব এয়া চাওক ইৰোশন এটা কথা ভাবকচোন handful of bali অকমান এমুঠিমান বালি বা এমুঠিমান মাটি হবলে কিমান হাজাৰ বছৰ লাগে হে ৰক টু ভাঙিব ইৰোশন হ'ব weathering হ'ব তাপা ইৰোশন হ'ব ট্ৰান্সপোৰ্টেশন এই গুটেখিনি হোৱাৰ পিছত হাজাৰ হাজাৰ বছৰ পিছত এমুঠি বালি হয় আৰু এই গৰা খহনিয়া বা এই ইৰোশনত এটো পলকতে নাইকে হৈ যায় Floods are often synonymous with Assam অসম মানে বানপানী এনেকুৱা হৈ গৈছে Common belief floods are the biggest problem Reality erosion is more persistent issue এটো Instagram versus reality নিচিনা কথা হৈ গল মানুবিলাক ভাবে যে flood to biggest problem কিন্তু নহয় erosion to হে more persistent issue the erosion crisis persistent problem since 1950 পৰাই এটা সমস্যা হৈ দেখা দিছে চাওক loss of 7.4% of Assam's landmass মানে 8000 square kilometer মানে equivalent to a major district আমি ইমান মাটি হেৰৱালো মানে এখন ডিস্ট্ৰিক্টৰ সমান মাটি হেৰৱাই দিয়া নিচিনা আমাৰ কথা হৈ গৈছে নহয়নে ডাঙৰ কথা আমাৰ অসমখনে ইমান সৰু তাতে যদি এখন ডিস্ট্ৰিক্টৰ সমান মাটি আমি হেৰৱাই দিছো 7.4% of Assam's landmass erosionৰ কাৰণে The valley's fertile farmlands are getting washed away So 75% তকো বেছি পপুলেশন ডিপেন্ড হয় এগ্ৰিকালচাৰ এই চাওক agriculture dependent এইখিনি others হয় আৰু চাওক এই মাটিবোৰ খহি নাইকে পানীত মিলি গৈছে 7.4% since 1950 প্ৰায় 10% বুলি মনত ৰাখকচোন প্ৰায় 10% around 10% আপোনালোকে যদি এক্সামত মনত নপৰে around 10% বুলি লিখিলেও শুদ্ধ হৈ যাব কেনেকুৱা সাংঘাতিক বিষয় কিমান মানুহৰ ঘৰ গৰা খহনিয়াত লৈ গৈছে নাইকিয়া হৈ গৈছে বিঘা বিঘা শ বিঘা The Assam Embankment and Drainage Act 1953 এটো কি ৰিপিল কৰিলে Assam Embankment আৰু Drainage Act 1941 এই এক্ট বিলাকৰ নাম আপোনালোকে মনত ৰাখিব লাগিব কয় যে মুখস্থ কৰিবলৈ নোৱাৰে কিন্তু APSC ক্লিয়াৰ কৰিব হলে আৰু অফিচাৰ হ'ব হলে আপোনাৰ এই বস্তুবোৰ সাধাৰণভাৱে মুখস্থ থাকিব লাগিব তেতিয়াহে আপোনাৰ আনসাৰটোত weight আহিব provides for construction removal আৰু maintenance of embankments Mathauri address drainage and improvement of land in Assam এই Mathauri বনোৱা কাৰণে যিখন এক্ট আছে হেখন হৈছে Assam Embankment and Drainage Act 1953 ইন্ডিপেন্ডেন্স অফ পিছতে এখন বনোৱা হৈছিল এয়া দেখিছে আপোনালোকে পিকচাৰখনত Mathauri The preamble of this act emphasizes its role in ensuring effective construction যেটো কনস্ট্ৰাকশন কৰিব হেতু যাতে ভাল হয় effective হয় মেইনটেনেন্স কেনে কৰিব ম্যানেজমেন্ট কেনে কৰিব আৰু ৰিমুভেল অফ এম্বাংকমেন্টস টু কেনে কৰিব এইখিনি এনশিওর কৰে protecting land and property from flood damage or water logging
enhancing agricultural productivity কেনেকৈ improve কৰিব আৰু safeguarding human settlements. The first embankment under this act was constructed on the Brahmaputra River at Polakhbari near Guwahati in 1954. Part of post-independence efforts to control floods and manage water resources in the region. Eya apnaloke dekhise Polakhbari bank protection work. Eya Mothauri apnaloke dekhise. Aru efaleo ebur বিভিন্ন strategies লৈছে বিভিন্ন construction কৰিছে যাতে আমাৰ গৰা খহনিয়াৰ পৰা erosionৰ পৰা আমি যাতে ৰক্ষা পাব পাৰো. Current embankment statistics. The total length of embankments is 4,473.82. এটো আপোনালোকে মনত ৰাখিবই লাগিব মনত কেনে থাকিব প্ৰথমতে নোট ডাউন কৰক তাৰপিছত সময় সময় ইয়াক ৰিভাইজ কৰিব লাগিব পাহৰি যোৱাটো স্বাভাৱিক পাহৰি যাব নো প্ৰবলেম নৰ্মেল ব্ৰেইন হয় আপোনাৰ যদি পাহৰি যায় আপোনালোকে মনে বাৰে প্ৰতি এটো আউৰাই থাকিব লাগিব কাৰণ কি এক্সামত এইবিলাক লিখিব পাৰিলে আপোনাৰ মাৰ্কস বেলেগতকৈ বেছি পাব ongoing 655 kilometers হৈ আছে 4400 already হৈ আছিলে while anti-erosion and town protection works numbering 911 are progressing as well. এই কিটা মনত ৰাখিব পাৰিলে বহুত এটো যদি মনত ৰাখিব পাৰে আৰু ভাল মুঠতে আমি most important কিটা মনত ৰাখিব পাৰিলে হ'ব. Issues with embankments কি আছে মথাউৰি লগত problem কি আছে sediment disruption causes accumulation within river channel. এতিয়া এইফালে যদি মথাউৰি বনাই দিছে নদীখন এফালে আছে নদীখনৰ যিবোৰ সেডিমেন্ট লৈ আহিছে তেতিয়া হলে কোট পেলাবলে জায়গা নাই আগতে যেতিয়া মথাউৰি নাছিলে দুইফালে সেডিমেন্টস খিনি ডিপোজিট কৰিছিলে আৰু ৰিভাৰ বেড টু ডয়ে হৈ আছিল এতিয়া ৰিভাৰ বেড টু উঠি গৈছে আৰু হেতু কাৰণে কি হৈছে ৰেইজিং ফ্লাড লেভেলস এণ্ড এক্সেসাৰবেটিং ইৰোশন এটো শৰ্ট টাৰ্ম টাইপতে হৈছে তাৰপিছত আকৌ লাষ্টত ইৰোশন হৈছেগে downstream erosion increased water velocity causes severe erosion downstream আমি এটা জায়গাত হে রোধ কৰিলো ডাউনস্ট্রিমত ইৰোশন হৈছেগে সে আমি এই ধৰিলক ডিব্ৰুগড়ত আমি সাপোজ ৰখাইছো কিন্তু গবিনে তেজপুৰত ইৰোশন হৈছেগে নহলে গৈ ধুবৰীত ইৰোশন হৈছেগে হয়নে সো এটা জায়গাত আমি কৰিছো কিন্তু আনটো জায়গাত আকৌ ইৰোশন হৈছেগে floodplain disruption vital for groundwater recharge nutrient deposition আৰু biodiversity এই যে নদীখনত যদি আমি floodplain এখিনি হয় নদীৰ সাইডৰ খিনি ইয়াত flooding হ'ব কিন্তু আমি যদি ইয়াত মথাউৰি কৰি দিছো তেতিয়া এই যে naturally groundwater recharge হ'ব লগিয়া আছিল হেতু নাইকিয়া হৈ গৈছে ফলত এইখিনি অঞ্চলত পানী নোহোৱা হৈ গৈছে এইখিনি অঞ্চলত বানপানী হৈছে হওঁতে আৰু যেটা বানপানী নাই তেটা পানী নাইকিয়া হৈ গৈছে নিউট্ৰিয়েন্ট ডিপোজিশন অসমীয়া মানুহবোৰ এলেহুৱা হোৱাৰ এটা ৰিজন হয় যে এই বানপানী সদায় আহি এইখিনি পলহুৱা কৰি থৈ গৈছিলে আৰু পলহুৱা কৰাৰ কাৰণে বহুত সহজতে ইয়াত খেতি হৈছিলে মানুহবিলাকে বৰ বেছি কষ্ট কৰিবলগা নহৈছিলে যেনেকে ইজিপ্ট ইজ দ্য গিফট অফ নাইল তেনেকে অহম is the gift of the Brahmaputra এনেকে আমি কব পাৰিলো হেতেন কিন্তু এতিয়া আমাৰ সৌৰ হৈ গৈছে কাৰণ কি নিউট্ৰিয়েন্ট ডিপোজিশন টু নাইকিয়া হৈ গৈছে আৰু বায়োডাইভাৰ্সিটি টু এফেক্ট হৈছে নেচাৰ প্ৰসেছত যেটো বায়োডাইভাৰ্সিটি হ'ব তাৰ হলনি আমি যদি মথাউৰি বান্ধি দিছো তাৰ কিন্তু ইস্যুজ আছে সেই ইস্যুজবোৰ আমি নেদেখা ভাও ধৰিলে নহব alternatives কি আছে আৰু solutions কি আছে reforestation আৰু vegetative barriers আমি গছ ৰুব লাগিব গছবোৰ কাটি দিয়া কাৰণেও আমাৰ natural barriers নাইকিয়া হৈ গৈছে natural barriers আমাক লাগিব roots bind soil হিপাই ধৰি ৰাখে reducing a water impact তেতিয়া erosion to কম হয় গছ কাটাৰ কাৰণে erosion হৈছে
So গছ থাকিলেহে মানুহ থাকিব river bank reinforcement use durable materials like concrete aru geotextiles concrete aru geotextiles use kori ami river bank to reinforce koribo lagibo je potokke erosion hoy jabo nuare floodplain management allow rivers to follow natural courses ami mothauri bandhi ami natural course to badha dile amar proloy to bhayankar hoise techniques like floodplain zoning or retention areas community based approaches ei bostu to moi koi asu apnak je sobot apni pai ase community based approaches are the best approaches boli kolo apnalokor bhul no hobo engage local communities in sustainable practices our community to sustainable practices ami follow koribo lagibo construct bamboo barriers protect sustainable land use promote sustainable land use bamboo barriers ami use koribo paru aru sustainable land use ami kalpana koribo lagibo integrated river basin management apna gute answer to koi dia na hoise etu holistic approach considering entire river system dynamics eta holistic approach lobo lagibo gute river khono dynamics to mi sabot paribo lagibo অকল আমাৰ শৰ্ট টাৰ্ম আমাৰ ওচৰত গৰা খহনীয়া নহব হে বুলি ভাবিলে নহব ব্যালেন্স ফ্লাড কন্ট্ৰোল ইৰোশন প্ৰিভেনশন এণ্ড কনজাৰভেশন এইটা ব্যালেন্স কৰিব লাগিব ফ্লাড কন্ট্ৰোলো কৰিব লাগিব ইৰোশন প্ৰিভেনশনো কৰিব লাগিব আৰু কনজাৰভেশনো কৰিব লাগিব way forward temporary relief keneke urban embankments offer temporary flood relief but aren't a complete solution multifaceted approach price of answer ami use koribo parim combination of engineering natural methods and community engagement is crucial community engagement natural methods engineering sustainable future adopting comprehensive solutions to mitigate erosion আৰু protect land and people মানুহকো বচাব লাগিব মাটিও বচাব লাগিব আৰু একানে comprehensive solutions লব লাগিব অকল এটা ফালে solve কৰা solution ললে নহব comprehensive solution comprehensive এটা big keyword হয় next হৈছে project pori art and culture কাৰণে important art and culture বা প্ৰশ্ন আহিয়ে থাকিব কাৰণ কি syllabus part হয় GS1 to eta art and culture prashno thakibo pori ki hoy pori the Ministry of Culture initiates project pori for 46th World Heritage Committee meeting project pori initiate korise 46th World Heritage Committee meeting project pori public art of India pori seeks to bring forth public art that draws inspiration from millennia of artistic heritage while incorporating modern themes and techniques. Public art boli koise public art. Artists from all over the country have come together to create various wall paintings, murals, sculptures and installations being prepared under this project. Yeah, dekhise ebilak wall paintings bilak dekhise ne amar Guwahati to wall painting kora hoise iman dhunia art korise so eta vibrancy ane amar culture bikhoye ami manhok janabo paru hoyne art bilake amar mon to utpholito kori rakhe hotez kori rakhe so here hoise project pori Vekita ki hoy aru prelims karone kyo bahut besi important eya hoise Vekita environment of a prashno ahiye thake aru bishekke Vekita kyo important hoy karon ki a recent survey revealed a devastating decline in the population of the endangered marine mammal the Vekita endangered hoy marine mammal opor prashno agoto hudise Vekita it is the smallest
and now most endangered species of cetacean order. Cetacean order most endangered species বুলি কৈছে. It is a toothed whale. Cetacean order to whales bilak like dolphins and sperm whales as opposed to whales with baleen. Yar tooth ase, daat ase. Toothed whale. Baleen, whales with baleen is a filter feeding system inside the mouth, such as blue whale. Blue whale or baleen ase. Kintu etu hoise vaquita tu hoise toothed whale. It is endemic to the Gulf of California. California Gulf of poa jai, where it lives in the shallow waters bordering Colorado estuary. Vaquita. Vaquita ami sai asu IUCN status and threats sound. IUCN conservation status hoise critically endangered. Critically endangered hole eta species apnalog karone moha important hoy jay. Mo apnalog etu 5 star nohoy, etu 7 star moi didim. Etu 7 star important hoy critically endangered. He karone vaquita bahut important hoy. Apnaloge muk eta kotha kobo lagibo commentot je rhinor IUCN status কি হয় এটো প্ৰশ্ন খুদিছে আৰু খুদিয়ে থাকিব আৰু আপোনালোকে যদি সিভিল সাৰ্ভেন্ট হ'ব বিচাৰিছে ৰাইনো IUCN status নোহোৱাকে কেনেকে মই পাৰ হৈ যাব দিও পৰ আপোনালোকক সো এটো কমেন্ট কৰি জনাব ৰাইনোৰ IUCN status কি হয় ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড হয় এন্ডেঞ্জাৰ্ড হয় নে ভালনাৰেবল হয় নে নিয়াৰ থ্ৰেটেন্ড হয় কি হয় আপোনালোকে মোক জনাব threats low reproductive rate or limited geographical distribution make it highly vulnerable to human disturbances. Limited geographical disturbances boli koise. Sorry, limited geographical distribution. Hey, California coast te poa jay, belegot poa na jay. Aru hetu karone aru eta kotha hoise limited low reproductive rate hetu karoneo lupto pray hoy goise. Next is a blue line. Blue line ki hoy etia. GS2 international relations o karone bahut beshi important blue line ar prelims o karone important hoy. US warns of escalating tensions on Lebanon Israel blue line frontier. Eya dekhisen a blue line. Efale Lebanon ase ar efale Israel ase. Lebanon aru Israelor মাজত আছে blue line. Israel and Lebanon have no official border separating them except the blue line. Aru Israel বহুত নিউজত আছে aru etu eta বহুত hot topic hoy goise etia. Background: it was set by the United Nations in 2000. It is made of blue barrels and runs from Mediterranean to the Golan Heights to the east. A Golan Heights opor proshno ahi goise already. So Golan Heights kot ase apni exactly mapot sai lobo lagibo. Purpose: its purpose was to confirm the withdrawal of Israeli forces from the south of Lebanon. Israeli forces bilakok kusabole dibo koise. Blue Line is also a learning ecosystem created by the UN System Staff College. Eya hoise UN System Staff College or logo. Etia ekhini asil amar ajir most important topics or discussion. Etia ami amar mukhya akorshon question for lucky winner. Jitu শুদ্ধ উত্তৰ দিব পাৰিলে আপোনালোকে পাব 500 rupees 500 টকা পাব কিন্তু লাকি উইনাৰ হ'ব লাগিব আৰু এলিজিবিলিটি থাকিব লাগিব এলিজিবিলিটি কি হয় এতিয়া must be a subscriber of the channel to subscriber হ'ব লাগিব so already subscribe কৰি থৈছে না আপোনালোকে আৰু must have filled the Google form to fill up কৰিব লাগিব যদি already কৰি থৈছে টেনশন নাই আপোনালোকে ডাইৰেক্ট কমেন্ট কৰিলে হৈ যাব ঠিক আছে সো আমি আগবাঢ়ো আজি এই প্ৰশ্নটো লৈ which of the following steps were taken by government of India to deal with cyber crimes allow deal koble kun kita steps loise cyber surakshit bharat initiative cyber swachhata kendra
CRTIN আপোনালোকে শুদ্ধ উত্তৰটো ক'ব পাৰিব 1 only, only 2, 1 and 3, all of the above. কমেণ্টটো জলদি আপোনালোকে আনসাৰটো জলদি আপোনালোকে কমেণ্ট কৰি জনাওক তো এইখিনি আছিলে আজি আমাৰ ডিসকাশন আৰু যদি আপোনালোকে আমাক যোগাযোগ কৰিব বিচাৰে এইকেইটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব সো আজিলৈ আহোঁ আপোনালোকে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনালোকে এই সিৰিজটো ভাল পাইছে মোক কমেণ্ট কৰি যদি উৎসাহিত কৰিব বিচাৰিছে প্লিজ আপোনালোকে কৰিব মই বহুত ভাল পাম আপোনালোকৰ কথাবিলাকে মোক উৎসাহিত কৰে আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম